আজি উৰুকা আৰু ৰাজ্যজুৰি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কিয়নো ভগৰ উৎসৱ ভগালী বিহু আৰু ভগালী বিহুৰ আজি উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে পৰিয়ালৰ সৈতে এসাঁজ খাব তাৰ বাবে মাছৰ বজাৰ আৰু মাংসৰ বজাৰে ভৰি পৰিছে গ্ৰাহকসকলে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে আমি এখন হাঁহৰ বজাৰ উপস্থিত আছো বগুৱানৰ এখন বিখ্যাত হাঁহৰ বজাৰ আৰু হাঁহৰ বজাৰ এতিয়া গ্ৰাহকৰে ভৰি পৰা পৰিলক্ষিত হৈছে এইখন যি বগুৱানৰ বিখ্যাত হাঁহৰ বজাৰ এই হাঁহৰ বজাৰখন চাৰিওফালে যিপিনে চাই সিপিনে কেৱল হাঁহ আৰু এতিয়া হাঁহ ক্ৰয় কৰিবলৈ গ্ৰাহকসকল অহা পৰিলক্ষিত হৈছে কিয়নো আজি উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে পৰিয়ালৰ সৈতে হাঁহে মাহে এসাঁজ খাব তাৰ বাবে এনেদৰে লোকসকল তিনিটা ললো নহয় ৰাজহুৱা এনেকুৱা নহয় আমি 3 ঘৰ মানে লগ লাগি উৰুকা খানা খাওঁ আৰু 3 ঘৰে 3টা লৈছো 1500 তিনিটা এইখন বজাৰটো বগুৱানৰ হাঁহৰ বজাৰ মানে এইখন এছিয়াৰ ভিতৰত হাঁহৰ বজাৰ বিখ্যাত এছিয়া বিখ্যাত হাঁহৰ বজাৰ আচ্ছা হাঁহ আমি সদায় খাওঁ আৰু যেহেতু এনেদৰে গ্ৰাহকসকলে লৈছে দাদা হাঁহ লৈছে হয় হাঁহ ললো কেইটা লৈছে এটা ললো ঘৰতে খাব হয় ঘৰতে পৰিয়ালৰ সৈতে হয় কিমান ললে দাম 350 টকা আৰু এইখন হাঁহৰ বজাৰ আচলতে ক'ব লাগিব বগুৱানৰ হাঁহৰ বজাৰ বিখ্যাত হাঁহৰ বজাৰ আৰু উৰুকা যেহেতু আজি উৰুকা সকলোৱে ঘৰতে এসাঁজ খাব হাঁহে মাহে এসাঁজ খাব হাঁহ লৈছে নে নাই মই হাঁহ লোৱা নাই কিন্তু লম এই লোৱাৰ কাৰণে আহিছো চাই আছো কি কয় বজাৰখনৰ বিষয়ে কি বজাৰখন এখন অতি পুৰণি বজাৰ এইখন আমাৰ এই অঞ্চলটোৰ নাম আচলতে গুৰুজনাই দি থৈ যায় নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দ্বিতীয়বাৰ যেতিয়া কোচবিহাৰলৈ গৈছিল ইয়াতে এৰাতি থাকি গৈছিল আৰু তেওঁ এই ঠাইখনৰ নাম বগুৱান ৰাখিছিল আৰু এই তেতিয়াৰ পৰাই ইয়াৰ মানে মানুহবিলাকে হাঁহৰ কাৰণে বিখ্যাত এই অঞ্চলটো এই বজাৰখনো বিখ্যাত ইয়াত হাঁহ পোৱা যায় হাঁহৰ মাংসৰে হাঁহ আৰু কোমোৰা বগুৱানৰ মানুহ বিভিন্ন বাহিৰৰ মানুহে কয় আহিলে হাঁহ খোৱাবানে বোলে খুৱাম গতিকে আমি আজি উৰুকাৰ দিনা আজি লগে ভাগে এসাঁজ ভোজ ভাত খাম আৰু পৰিয়ালতো হ'ব আৰু ভোজ ভাতো হ'ব গতিকে আমি আটাই মিলি হাঁহ মাহ কোমোৰা মাছ কণী চব খাম আৰু আজি খাই ভোগালীৰ ভোগ হেৰি কৰিম আৰু কাইলৈ ৰাতিপুৱালে মেজি পুৱাম আৰু এনেদৰে আমি দেখুৱাইছো গোৱালপাৰাৰ যি বগুৱানৰ হাঁহৰ বজাৰ আৰু এনেদৰে গ্ৰাহকসকলে আহিছে আৰু হাঁহ এনেদৰে ক্ৰয় কৰা পৰিলক্ষিত হৈছে হাঁহে মাহে যি অসমীয়াৰ যি থলুৱা খাদ্য বুলি ক'ব লাগিব অসমীয়াৰ এক প্ৰিয় খাদ্য বুলি ক'ব লাগিব হাঁহ আৰু হাঁহৰে এনেদৰে ক্ৰয় কৰা পৰিলক্ষিত হৈছে গ্ৰাহকসকলে হাঁহ কিনিছে আজি উৰুকা আৰু যিহেতু আপোনালোকে ঘৰত এনেদৰে হাঁহ মায়ে খাব হাঁহ কিনিব আহিছে নিশ্চয় হাঁহ চাইছে এতিয়া আহি পেলাইতো ল'ম আৰু ডাঙৰ চাই ল'ব লাগিল ঘৰতে খাব নে আজি খানা নে বাহিৰত ঘৰতে খাম পৰিয়ালৰ সৈতে হাঁহ খাব খুব ইচ্ছাটো হাঁহ খাব এনেও ভাল পায় বগুৱানৰ মানুহে হাঁহ আৰু কোমোৰা নিশ্চয় হাঁহ আৰু কোমোৰা সকলোৰে প্ৰিয় আৰু তাৰ বাবে এনেদৰে বজাৰত এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে গ্ৰাহকসকলে এফালৰ পৰা এনেদৰে হাঁহ ক্ৰয় কৰিছে সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ হাঁহ ললে কিমান লৈছে এইটো 500 টকা খুজি আছে মই দিয়া নাই এখন কি বা কৰে এইটো লৈছে হাঁহ এইটো এফালৰ পৰা এনেদৰে হাঁহ ক্ৰয় কৰা পৰিলক্ষিত হৈছে গ্ৰাহকসকলে আমি পৰিৱেশ দেখুৱাইছো যোনফালে চাই সিফালে কেৱল হাঁহ আৰু হাঁহ বিভিন্ন প্ৰকাৰৰ হাঁহ ডাঙৰ সৰু এনেদৰে হাঁহৰ এইখন বজাৰ যিহেতু মই বাৰে বাৰে কৈছো এইখন এখন বিখ্যাত বগুৱানৰ বিখ্যাত হাঁহৰ বজাৰ আৰু হাঁহৰ বজাৰ এনেদৰে ভৰি পৰিছে গ্ৰাহকসকলে আহিছে আৰু হাঁহ ক্ৰয় কৰিছে নিজৰ মন পচন্দ হাঁহ তেওঁলোকে লগত লৈ এনেদৰে ঘৰলৈ যোৱা পৰিলক্ষিত হৈছে আৰু পৰিয়ালৰ সৈতে হাঁহে মাহে এসাঁজ খাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে বজাৰত এনেদৰে ভিৰ কৰিছে আমি পৰিৱেশ দেখুৱাই আছো এয়া হৈছে গোৱালপাৰাৰ বগুৱানৰ হাঁহৰ বজাৰ আৰু গ্ৰাহক আমি যি বিক্ৰেতাৰ লগত কথা পাতিবলৈ যত্ন কৰিম হাঁহ আনিছিল 12 টাকা জোড়া 12 টাকা 1200 কিমানটা আনিছিল হাঁহ 1.5 কেজি 3 কিলো হ'ব কিমানটা আনিছিল কেইটা আনিছিল তিনটা আনিছিল তিনটা আপনি আনিছিল আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।